অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন আৰু সোণাৰী বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ঐতিহাসিক ধুদৰালিৰ সাপেখাতি তিনিআলিৰ পৰা বৰহাটলৈকে প্ৰায় 13 কিলোমিটাৰ দৈৰ্ঘ্যৰ অসম লোকবিভাগ অধীনৰ অসমমালা আঁচনিৰ জৰিয়তে নিৰ্মাণ হ'ব লগা পথৰ আধাৰশিলা স্থাপন কৰে। আধাৰশিলা অনুষ্ঠানত জিলাখন জ্যেষ্ঠ বিজেপি নেতা অনুপ সিং ৰাজপুৰোহিত, হৰিদেৱ, জিলা পৰিষদৰ সদস্য দিগন্ত ৰাজকোঁৱৰ, বিভিন্ন মণ্ডলৰ বিষয়ববীয়াৰ লগতে বহুতো ৰাইজ উপস্থিত থাকে। ইয়াৰ পিছতে জটিল ৰোগ আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা সাপেখাতি চাৰিআলিৰ বিশিষ্ট ব্যৱসায়ী সমাজকৰ্মী উত্তম দেৰ ঘৰত উপস্থিত হৈ পৰিয়ালৰ পৰা তেওঁৰ যোৱাকালি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সোণাৰী ৰাজহুৱা খেলপথাৰত যি উদ্যমিতাৰ অভিযানত চেক বিতৰণ কৰিবলৈ আহিছিল আৰু তেতিয়াই আমি ডিজিটেলি তেখেতে আমাৰ কেইবাটাও ৰাস্তা আৰু কেইবাখনো স্কুল এনেধৰণে আৰু জগন্নাথ মন্দিৰকে ধৰি উন্মোচন কৰিলে আৰু ৰাস্তাকেইটা আধাৰিলা কৰিলে। গতিকে বিশেষভাৱে তেখেতক আমি ধন্যবাদ দিবই লাগিব। তেখেতৰ জৰিয়তে আমি বহুখিনি ধৰণৰ কাম কৰিবলৈ সক্ষম হৈছোঁ আৰু সেয়েহে আমি অসমমালাত আমাৰ প্ৰায় 12.5 কিলোমিটাৰ ৰাস্তা আমাৰ প্ৰায় 41 কোটি 56 লাখ টকা নিৰ্মাণ কৰিবলগীয়া এই ৰাস্তাটো যোৱাকালি তেখেতে ডিজিটেলি পৰিচালনা আহিলে। আমি মাত্ৰ আধাৰ কাপোৰখন আঁতৰাই দিবলৈ আহিম। গতিকে আজি অন্ততঃ এই ৰাস্তাটোতে মহোদয়ে আহিলা কৰিছিল, সেইটো প্ৰমাণ হিচাপে ফলকখনত তেখেতৰ নাম থাকিব লাগিব। সেইকাৰণে বিভাগীয় কৰ্তৃপক্ষই আজি তেতিয়া ফলকখন যোৱাকালি ঠিক কৰি দিছিল। যোৱাকালি আমি সেইকাৰণে আজি আহি আমি মুকলি কৰি দিলোঁ আৰু যিয়ে হ'লেও যোৱাকালি আৰু এটা ৰাস্তা আমি ফলকখন এনেধৰণে তেখেতে কৰি থৈ যোৱা যি 5.5 কিলোমিটাৰ ৰাস্তা আমাৰ ৰাস্তা আইদুপুখুৰী ৰাস্তা, এই ৰাস্তাটো RID এখন ধাৰিয়া কৰা হৈছে। সেইখিনি কাম চলি আছে তাত, এইটো কাইলৈ পৰহিলৰ পৰা কাম আৰম্ভ হ'ব। আৰু দ্বিতীয়তে আমাৰ এই সাপেখাতিলৈকে নামতোলাৰ পৰা সাপেখাতিলৈকে এইটো হাইৱে আণ্ডাৰত হেৰি কৰি দিয়া হ'ল, এইটো 5.5 কোটি টকা আৰু গড়মূৰৰ পৰা টুকুবিললৈকে তাত 9.5 কোটি টকা, এনেকৈ 15 কোটি টকাই ইয়ালৈকে হ'ব। গড়মূৰৰ পৰা নামতোলাৰ পৰা সাপেখাতিলৈকে এইটো হাইৱে নিৰ্মাণ কৰিব প্ৰায় 15 কোটি টকা। আৰু এনেধৰণে আৰু অন্যান্য সৰু সুৰা ৰাস্তা আছে, চুবুৰী আছে, RID আছে, সৰু সুৰা ৰাস্তাখিনি আমি কৰি আছে এতিয়া আৰু তাৰোপৰি আমাৰ দুখন স্কুল হালকাথনি মডেল হাইস্কুল যোৱাকালি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে উন্মোচন কৰিলে আৰু জগন্নাথ মন্দিৰ প্ৰায় 12টামান জগন্নাথ মন্দিৰ তেখেতে উন্মোচন কৰিলে। গতিকে আৰু কেইটামান বাকী থাকি গৈছে, এনেধৰণে আমাৰ মডেল অংগনবাদী আমাৰ 116টা হোটেল হৈছে। এতিয়ালৈকে আমি প্ৰায় 60-65টামান আমি উন্মোচন কৰা আছে, বাকীখিনি কৰিব পৰা হৈছে। এনেধৰণে সেইখিনিৰ উপৰিও তাৰ উপৰিও আকৌ এই আমাৰ যিবিলাক বাগানৰ ৰাস্তাকে আদি কৰি বাগানত যিসকল মানুহে বাস কৰিছে বা লাইনত আছে সেইসকলক কটাই দিয়াৰ ব্যৱস্থা চৰকাৰে কৰিছে। দুখন বাগানত বনাইছে, দুখন বাগানত কটাই দিবৰ কাৰণে কম ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব। গতিকে এই কাৰ্যসূচীটো 7 তাৰিখৰ পৰা 13 তাৰিখত আমি সম্পূৰ্ণ কৰিব লাগিব। এইখিনি আমি তেনেধৰণে কৰি অহাৰ পাছত আমি আৰু অন্যান্য বহুখিনি হেৰি আছে মনলৈ অহা নাই, কিন্তু আৰু ভালেকেইটা আমাৰ যোৱাকালি প্ৰায় 100 কোটিৰ ওপৰত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আহিলে আৰু উন্মোচন কৰিলে। তাৰ আগৰ যিখিনি আছিলে অসমমালা, সেই অসমমালাটো আমাৰ যিটো নাহৰআলিটো যি কিয়দ অংশ থাকি গৈছিল, সেই মুখ্যমন্ত্ৰী মহোদয়ৰ কাৰ্যকালত বাকীখিনি সম্পূৰ্ণ হৈছে। আৰু টাউনৰ প্ৰায় আমাৰ টাউনৰ নগৰীয় পথ উন্নতিকৰণৰ জৰিয়তে প্ৰায় আমি 13টা ৰাস্তা নগৰত আমি সোণাৰী টাউনত আমি কৰি দিছোঁ ভিতৰত, তাৰে এটা গৌৰৱ পথ। এনেধৰণে
আৰু এইফালে DC কোৰ্ট ষ্টেডিয়ামৰ পৰা আদি কৰি ডিষ্ট্ৰিক্ট ষ্টেডিয়াম DC কোৰ্টৰ পৰা আদি কৰি হৈ আছে প্ৰায় ষ্টেডিয়ামখন প্ৰায় 85% কাম সম্পূৰ্ণ হৈছে আৰু DC কোৰ্টখন প্ৰায় 98% হৈছে বাকীখিনি থাকি যোৱাৰ কাৰণে যোৱাকালি এইখিনি উন্মোচন কৰিব পৰা নহ'ল এতিয়া পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী আপুনি নিজে আহি পিনে উন্মোচন কৰাৰ কথা আছে আৰু মেডিকেল কলেজখনো একেলগতে কৰিব পাৰিম বুলি তেখেতে কালি ঘোষণা কৰি দিছে গতিকে এইখিনি কৰাৰ পাছত আমাৰ আৰু যিখিনি কৰিবলগীয়া আছে সেইখিনি আমি নিজে কৰিম ৰাস্তা কানেক্টিভিটিটো অতি সুন্দৰ কৰিবৰ কাৰণে মালা সদৃশ ৰাস্তা বনাবৰ কাৰণে সুন্দৰ ৰাস্তা বনাবৰ কাৰণে অসম মালাৰ অধীনত আমি যোৱা দুটা বছৰ ধৰি নিৰ্মাণ চলি আছে ফাৰ্ষ্ট ফেজ ছেকেণ্ড ফেজ আৰু থাৰ্ড ফেজ ফাৰ্ষ্ট ফেজৰ কাম কমপ্লিট হৈছে ছেকেণ্ড ফেজৰ প্ৰায়বিলাক কামেই কমপ্লিট হ'ল এইবাৰ 3 নম্বৰ ফেজটো আৰম্ভ হৈছে আমাৰ চৰাইদেউ জিলাত 25 কিলোমিটাৰ ৰাস্তা দিছিলে আৰু যিহেতু দুটা সমষ্টি 12.5 কিলোমিটাৰ 4 কিলোমিটাৰ আমি দুইজনে ভাগ কৰি ল'লোঁ আৰু মুখ্যমন্ত্ৰী আহি নিজে তেখেতে যোৱাকালি আহি সোণাৰীত ৰাস্তাটো তেখেতে ডিজিটেলি তাতে আধাৰ কৰি গ'ল আৰু আমি আজি ইয়াতে দুইজন বিধায়কে ফিজিকেলি ইয়াতে ফলকখন তেওঁক সন্মান কৰি আজি ফলকখন আমি লগাই দিলোঁ ৰাইজৰ উপস্থিতিত ধৰ্মেশ্বৰ কোঁৱৰে নিজে আছে গতিকে অসম মালা ৰাস্তা নিৰ্মাণ কৰি অসমখনক চাৰিওফালৰ পৰা যোগাযোগৰ ক্ষেত্ৰত উন্নত কৰিবৰ কাৰণে গাঁও দুখীয়া ৰাইজৰ যিবিলাক অতি জৰাজীৰ্ণ পথ এইবিলাকৰ নিৰ্মাণ কৰিব নে আমাৰ যদি RITF স্কিমেই হওক SOPD স্কিম বিভিন্ন ধৰণৰ স্কিমত ৰাস্তা কামবিলাক চলি আছে গতিকে এইখন চৰকাৰৰ দিনত BJP চৰকাৰে ৰাস্তা বনোৱা চৰকাৰ আৰু ৰাস্তাই হৈছে এটা অঞ্চলৰ উন্নয়নৰ আধাৰ গতিকে ৰাস্তাবিলাক যদি সুগম হয় আজিৰ তাৰিখত মানুহৰ দোকান পোহাৰ ঘৰলৈ উঠে মাটিৰ ভেলু বাঢ়ি যায় এনেকৈ ধৰণে এটা ৰাস্তা ভাল হোৱা মানে গোটেই অঞ্চলটোৰ কাৰণে এটা সকলো দিশত অৰ্থনৈতিক ৰাজনৈতিক সাংস্কৃতিক সকলো দিশতে আগবাঢ়ি যোৱা হয় গতিকে আমাৰ উল্লেখযোগ্য এখন চৰকাৰৰ দিনত আমি 10টা বছৰ আমি বহুত ৰাস্তা বনালোঁ সোণাৰী সমষ্টিতো বহুখিনি ৰাস্তা বনিলে আগৰ দুজনে বৰ্তমানৰ বিধায়ক লগ লাগি গতিকে মই আজি আহি সাপেক্ষাতিবাসী ৰাইজক মই ধন্যবাদ জনাইছোঁ চাৰিআলিৰ পৰা আমাৰ বৰহাট বাগানলৈকে যি 12.5 কিলোমিটাৰ ৰাস্তাৰ অহা কালিৰ পৰাই কাম আৰম্ভ হ'ব আমি মাত্ৰ নিয়ম কৰি দিওঁ যিহেতু মুখ্যমন্ত্ৰীৰ অফিচৰ তেওঁলোকৰ যেতিয়া মানে ষ্টেজৰ পৰা তেওঁ ডিজিটেলি ইনগ্ৰেট কৰিলে আমি আজি ইয়াতে ফিজিকেলি ফলকখন লগাই আমাৰ ৰাইজক এই কথাটো জনোৱা হৈছে যে 12.5 কিলোমিটাৰ ৰাস্তা 41 কোটি টকাৰ নিৰ্মাণ হ'ব খুব সুন্দৰ 7.5 তাৰপিছত 2 মিটাৰ দুফালে এক্সটেনশ্যন থাকিব সুন্দৰ কাৰ্পেটিং ৰাস্তা হ'ব আৰু ৰাইজে তাতে লাইটিং থাকিব এটা ধুনীয়া ৰাস্তা পাব গতিকে ৰাইজ যাতে সজাগ হয় ৰাস্তা নিৰ্মাণ হোৱাৰ লগে লগেই এক্সিডেণ্টো বহুত হৈছে আৰু আমি ট্ৰেফিক ৰুল মানিব লাগিব আৰু ডিপাৰ্টমেণ্টে ক'ত যদি আমাৰ স্পীড ব্ৰেকাৰ দিব লাগে সেইখিনিও যাতে দিয়ে তাৰ প্ৰতিও আমি অনুৰোধ কৰিছোঁ কিমান দিনৰ ভিতৰত ছাৰ সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে আমাৰ প্ৰায় 39 কিলোমিটাৰ পাৰ্থক্যৰ পৰা পিঠাগুটি ৰাস্তাটো আমি প্ৰায় 8 মাহত আমি কমপ্লিট কৰিবলৈ সক্ষম হৈছিলোঁ চৰাইদেউৰ পৰা ৰূপামণি গগৈৰ ৰিপৰ্ট মহাজাতি 24 লাইভ